গম পাবি ৰ গানৰ নামত বিয় পাইছ ভণ্ডামি তহঁতে অতি শীঘ্ৰেই গম পাবি ৰ অসমত আনি আছো ৰিয়েল হিপ হপ চাই থাক তহঁতে গম পাবি ৰ ফেচবুক আৰু ইউটিউব খুলিছা দেখিবি সকলোতে আৰ্টিষ্টৰ উঠিছে উজান গোটেই অসমৰ চুকে কোনে শিল্পী ভৰি পৰিছে প্ৰতিটো পৰিয়ালেই ৰাখিছে বিধান গেছ হোৱাট জিঅ' দিলে ফ্ৰী 4G মানে তই যি কৰ কৰি উঠি ইউটিউব মাৰ কিছু চাল মাৰি বিহুৰ মাজত ৰেপ কৰি যা ৰেপ নোৱাৰিলেও ৰেপৰ তই ৰেপ কৰি যা ছোৱালী গাড়ী মুড আৰু পাৰ্টি আমাৰ ৰেপৰ বাবু জীৱন একদম পেষ্ট্ৰি নমস্কাৰ মই পংকজ কলিতা সকলোকে মোৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আজি মই এজন বিশেষ যুৱকৰ লগত উপস্থিত আছোঁ এই মুহূৰ্তত আৰু যুৱকজন কোন নিশ্চয় আপোনালোকে কেমেৰাত দেখা পাইছে যুৱকজন হ'ল মিনিমি আচলতে তেওঁৰ প্ৰকৃত নাম হ'ল নীলোৎপল লহকৰ আৰু এই মিনিমি আৰু নীলোৎপল লহকৰ ৰাজ্যৰ সংগীত জগতত আচলতে এজন চৰ্চিত যুৱক এইকাৰণেই যে অসমীয়া সংগীত জগতত সংযোজন ঘটা নতুনকৈ যি ৰেপ সংগীত আছে আৰু ৰেপ সংগীতৰ বাটকটীয়া আচলতে এই মিনিমি আৰু মিনিমিয়ে ইতিমধ্যে ৰেপ সংগীতৰ জৰিয়তে অসমীয়া যি সাংগীতিক জগত আছে সাংস্কৃতিক জগতত জ্বলিবলৈ সক্ষম হৈছে আৰু মিনিমিয়ে বিভিন্ন ধৰণৰ ৰেপ সংগীতৰ কাম কৰিছে আচলতে ৰেপ সংগীতনো কেনেকুৱা ৰেপ সংগীতনো কি আচলতে আৰু কেনেকুৱা ধৰণে ৰেপ সংগীতৰ ধাৰণাটো আমাৰ আচলতে সাংস্কৃতিক জগতলৈ আহিল কি আচলতে এই কথাখিনি মই কিছু মিনিমিৰ পৰা মই জানিবলৈ বিচাৰিম নিশ্চিতভাৱে আপোনালোকেও আচলতে ৰেপ সংগীতৰ ধাৰণাটো মোৰো মনতো নাছিল আচলতে ৰেপ সংগীতনো কি আৰু কিয় কেনেকৈ ৰেপ সংগীতৰ ধাৰণাটো আমাৰ মাজলৈ আহিল বা হয়তো আপোনালোকেও এই কথা জানিবলৈ বিচাৰিব আৰু তাৰ উত্তৰ হিচাপে মই মিনিমিৰ ওচৰলৈ আহিছোঁ মই মিনিমিৰ পৰা জানিবলৈ বিচাৰিছোঁ আচলতে দেখা গৈছে যে ৰেপ সংগীতৰ লাহে লাহে অসমত আচলতে যথেষ্ট চৰ্চা চলিছে আৰু তুমিও ধৰি লোৱা বহু বছৰ ধৰি ৰেপ সংগীতৰ চৰ্চা কৰি আহিছে কেনেকুৱা ধৰণে এই ৰেপ সংগীত আচলতে কি আৰু ৰেপ সংগীতৰ যিটো মানে আচলতে ইন্ট্ৰডাকশ্যন কেনেকুৱা ধৰণে তুমি কি ক'বা মই এইটোৱে ক'ম যে ৰেপ সংগীত এটা প্ৰতিবাদী আৰু বিপ্লৱী ধাৰাৰ এটা সাংস্কৃতিক সংযোজন হয় সংগীতৰ ক্ষেত্ৰত আৰু ৰেপ সংগীতৰ সৃষ্টি হৈছিল আমেৰিকাত 1980 চনত এই 70-80 দশকত নিউয়ৰ্কত যেতিয়া কৃষ্ণাংগ লোকসকল বহুত বেছি ছাপ্ৰেছড হৈছিলে তেতিয়া তেওঁলোকে এটা প্ৰতিবাদী কণ্ঠ হিচাপে বিপ্লৱ কৰা এটা ধাৰা হিচাপে তেওঁলোকে এই ৰেপ সংগীতক বাছি লৈছিল আৰু হিপ হপ এই মুভমেণ্টটোৰ জৰিয়তে ৰেপ সংগীতৰ জৰিয়তে তেওঁলোকে নিজৰ যিবোৰ মনৰ অব্যক্ত যিবোৰ কথা আছিল অনুভৱবোৰ আছিল তেওঁলোকৰ ক্ষোভ তেওঁলোকৰ যিটো মনত দুখ দুৰ্দশা সেইবোৰ তেওঁলোকে ৰেপৰ জৰিয়তে সেই সময়ৰ পৰাই তেওঁলোকে আজিলৈকে কৰি আহিছে আৰু এতিয়া কি হৈছে যিহেতু গ্লোবেলাইজেশ্যনৰ যুগ আৰু আমি এতিয়া ইণ্টাৰনেটৰ জৰিয়তে গোটেই পৃথিৱীখন হাতৰ মুঠিতে পাওঁ সেইকাৰণে হয়তো এতিয়া ৰেপ সংগীতেই হওক বা আজিকালি যিবোৰ নতুন ধাৰা আহিছে সংগীতৰ ক্ষেত্ৰত সেইবোৰ মানে পৃথিৱীৰ চুকে কোণে বিয়পি গৈছে আমাৰ ভাৰততো ৰেপ সংগীতৰ ধাৰা নথকা নহয় আমি সৰুৰ পৰা হানি সিঙকো শুনিছোঁ যদিও সেইটো এটা কমাৰ্চিয়েল ধাৰা ৰেপৰ তথাপিও সেইটো ৰেপে হয় আৰু ইফালে আমি যিটো কৰি আছোঁ তেনেকুৱা ধাৰাটো আমি আচলতে বিপ্লৱী বা আমাৰ যিটো খাটি খোৱা মানুহৰ যিটো আমাৰ আৱেগ অনুভূতি সেইখিনি আমি আমাৰ গীতৰ জৰিয়তে প্ৰকাশ কৰিবলৈ আমি এটা মানে এটা হেৰি কৰিছোঁ আৰু মানস কৰিছোঁ আৰু সেইটো কৰি আহিছোঁ আৰু অসমত 2015-16 চনৰ মানৰ পৰা এটা জাগৰণৰ সৃষ্টি হৈছিল বাটকটীয়া হিচাপে মই অকলে বুলি ক'লেও ভুল হ'ব তেতিয়া তেজপুৰত আমাৰ চিন্ময় নিউব্ৰিড বুলি এজন খুব প্ৰতিভাৱান ৰেপাৰ আছিল তাক আমি অকালতে এটা দুৰ্ঘটনাটো হেৰুৱালোঁ সেইটো আমাৰ কাৰণে এটা বৃহৎ ক্ষতি এই জগতখনৰ কাৰণে ঠিক তেনেদৰে আৰু বহুত ৰেপাৰ আহিছে এতিয়াতো উঠি অহা প্ৰজন্মৰ ভিতৰত মানে বহু ভাল ভাল ৰেপাৰ হওক বা হিপ হপ সংগীতৰ মিউজিক প্ৰডিউচাৰ হওক বিট বক্সাৰ হওক তেনেকে বহুত মানে ৰেপ সংগীতৰ ধাৰা এতিয়া বহুত বহুলভাৱে মানে জনপ্ৰিয় যুৱ প্ৰজন্মৰ ক্ষেত্ৰত আচলতে মানে কি ৰেপ সংগীত বুলি ক'লে আচলতে প্ৰতিবাদী যিটো মানে সত্তা সেই প্ৰতিবাদী সত্তাটো আচলতে ৰেপ সংগীতত মানে প্ৰকাশ কৰিব পাৰি বা প্ৰকাশ কৰা হয় সুৰীয়া এটা গীতৰ মাজত যিটো প্ৰতিবাদটো সিমান আচলতে মানে ভাল নালাগে তেনেকুৱা বুলি ক'ব পাৰোঁ যেনেকে ধৰক এই গীতবোৰৰ যে ৰস আছে যে ধৰক এটা লাভ চং ৰেপ চঙত কৰিলেও ভাল লাগিব কিন্তু লাভ চং এটা সুৰীয়া গানত কৰিলে নিশ্চয় বেছি ভাল লাগিব ঠিক তেনেদৰে প্ৰতিবাদী গান এটা সুৰীয়া গীতত ভাল লগাতকৈ ৰেপ চঙত বেছি ভাল লাগে কাৰণ মানুহে কি হয় ধৰক ৰেপ চঙত বিশেষকৈ লিৰিক্সৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু ৰেপাৰজনে সদায় নিজৰ মনৰ অনুভূতি নিজে লিখে কিনে মানে খুব হতাশা মানে সকলোখিনি খুব হতাশা খং এই সকলোবিলাক তাৰমানে ৰেপ চঙৰ জৰিয়তে আচলতে পৰিস্ফুট কৰা হয় প্ৰকাশ কৰা হয় প্ৰকাশ কৰিবলৈও সুবিধা হয় আৰু লিৰিক্স যিহেতু বহুত থাকে আমাৰ ৰেপ সংগীত
বিশেষকৈ ফাষ্ট হয়, অলপমান গতিবেগটো বেছি হয়, মানুহে কেতিয়াবা বুজিবলৈ দুই এটা অলপমান কষ্টও পায়। কিন্তু এই যদি লিৰিক্সবিলাক আপোনালোকে ভালদৰে পঢ়িছে, আমাৰ যিখিনি গীতিকাৰ হিচাপে আমি যিখিনি কাম কৰোঁ সেইখিনি যদি আপোনালোকে ভালকৈ মানে অলপ উনুকিয়াই চায়, তেতিয়া গম পোৱা যায় যে আচলতে যিখিনি লিৰিক্স লিখা হয় তাত কিন্তু একেবাৰে ইমোশ্যনছ থাকে আমাৰ গানবোৰত। এতিয়া এই আমি ৰিচেণ্টলি আমাৰ বান সমস্যাৰ কাৰণে যিটো প্ৰজেক্ট কৰি আছোঁ, একেদিন সেইটোতে ব্যস্ত আছোঁ আমি। সেইটো বিষয়লৈ মই যাম। আৰু তাৰ পূৰ্বে মই তোমাৰ পৰা জানিব বিচাৰোঁ, তুমি 2015 চনৰ পৰা ইতিমধ্যে 2015 চনৰ পৰা তুমি ৰেপ সংগীতৰ চৰ্চা কৰি আছা। এতিয়ালৈকে তুমি কিমান মান তুমি ৰেপ সংগীত আচলতে তুমি নিজেই ৰেপ মানে তুমি গীত লিখিলা? আৰু যদি আৰু তুমি অলপতে কিছুদিন আগতে তুমি খানাপাৰাৰ এটা বিশেষ অনুষ্ঠানত তুমি পুৰস্কৃত হৈছা, তুমি বিশেষ এটা এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছা, কিছু যদি আমি কথা জানিব পাৰোঁ। ৰেপ সংগীতৰ যদি মই চৰ্চাৰ কথা কওঁ, শিকাৰ পৰা আৰম্ভ কৰি 2015 চন মানত মানে মই নিজেই ৰেকৰ্ডিং কৰি ষ্টুডিঅ'ত গৈ গান বনোৱা ষ্টাৰ্ট কৰিছোঁ। আজিলৈকে নিজৰ প্ৰডাকশ্যন মানে নিজৰ চেনেলত হওক বা নিজৰ মানে চিন্তাৰে গান বনোৱাৰ কথা ক'বলৈ গ'লে ধৰক 20টা মানৰ ওপৰতে কাম কৰিছোঁ। মানে খুব কম কাম কৰোঁ, যিখিনি কৰোঁ মনৰ পৰা কৰোঁ। তো তেনেকৈ ধৰক 20-25টা মান নিজৰ বুলিবলৈ গান আছে। আৰু কলাবৰেশ্যনছ কৰা হয়, ফিচাৰ কৰা হয়, ধৰক কেতিয়াবা চিনেমাৰ কাম আহি যায়, কেতিয়াবা কিছুমান কেম্পেইনৰ কাম আহি যায়, কিছুমান দল প্ৰতিষ্ঠানৰ কাৰণেও গান বনোৱা হয়। তো তেনেকৈ মোৰ কেইবাটাও গান আছে, মই গণনা কৰা নাই ঠিক, 50-60টাতকৈ ওপৰতে হ'ব। আৰু যদি এই এৱাৰ্ডৰ কথাটো কওঁ, এই এৱাৰ্ডটো আচলতে এটা আমাৰ কাৰণে এটা স্বীকৃতি, আৰু এই স্বীকৃতিটো দৰকাৰ। যেতিয়া এজন যুৱকে কিবা এটা ফিল্ডত কাম কৰে, আৰু এনেকুৱা নহয় যে আমাৰ বঁটাই মানে আমাৰ কিবা এটা কৰে, এইটো মই নাভাবোঁ। বঁটাই লক্ষ্য নহয় আচলতে। কিন্তু যেতিয়া মানুহ এজনে এটা সমাদৰ লাভ কৰে সামাজিকভাৱে, নিশ্চয় ভাল লাগে, কৈও ভাল লাগে বা জনাও ভাল লাগে, বা এটা নিজে স্বীকৃতি পোৱাৰ পিছত নিজৰ পৰা এটা কনফিডেন্স বুষ্ট হৈ যায়। এতিয়া কোনটো মানে ৰেপ চঙৰ কাৰণে তুমি বঁটা পালা? মই বেষ্ট ৰেপাৰৰ এৱাৰ্ড পালোঁ কলা বগা গানটোৰ কাৰণে, যিটো ৰবি শৰ্মা দাৰ অভিনীত ছবি ব্লেক এণ্ড হোৱাইটৰ টাইটেল ট্ৰেক হয়। নিশ্চয়। জানো জীৱনে কি ৰং দেখুৱাই, কলা বগা কলা বগা কলা বগা কলা বগা, চাৰিওফালে চাও দেখো আজি একো নাই, কলা বগা কলা বগা কলা বগা কলা বগা, যদি বিচাৰা তুমি পাবা জানো ঘূৰাই, জীৱনত ৰং নাই আজি জীৱন, কলা বগা কলা বগা কলা বগা কলা বগা। জানো জীৱনে কি ৰং দেখুৱাই, কলা বগা কলা বগা কলা বগা কলা বগা, চাৰিওফালে চাও দেখো আজি একো নাই, কলা বগা কলা বগা কলা বগা কলা বগা, যদি বিচাৰা তুমি পাবা জানো ঘূৰাই, জীৱনত ৰং নাই আজি জীৱন, কলা বগা কলা বগা কলা বগা কলা বগা। উল্টা ঘুরে এই গ্রহ চক্র ঝুঁকিছে তোর কপালৰ জোৰ, ৰচিবিনি তো হৰা যন্ত্ৰ নিচলা পিঠিতে মাৰিবি গুৰ, প্ৰেমত ডুবিত দেখিবি স্বপ্ন তাতেও দেখিবি হেজাৰ অংক, সংখ্যাৰ পাক চক্ৰতে কেইটা দলতে কৃষ্ণ কংস, ক্ষমতা বলতে হজুৰে কাঢ়ি লবি গোটেই জগতৰ সুখ, বাঢ়িলে বা পৰে বুজাটো দলিতে গৈতে মাৰিবি ধূপ, কোনোবাই খুলিলে মুখ কিনি পেলাবি তাক ছটিয়াই হিন্দুখিয়াৰ ভাত কাঢ়ি বুঢ়াবিনি তো নিজৰে ভোট, কত প্ৰতিবাদ আন্দোলন কিন্তু ফলাফল কি, কত নিৰীহ তেজেৰে ৰাঙলী ৰাজপথ কিন্তু পিছত হল কি, কত অনিয়ম অনাচাৰ পলিটিক্স ব্যবিচাৰ, কলিকাল ঘূৰ কলিকাল চলে কেতিয়া ওলাব কল কি হ'ল নীলোৎপল লহকৰ ওৰফে মিনিমি। আৰু সাংস্কৃতিক জগতত বা আমাৰ নলবাৰী হওক বৰভাগই হওক আচলতে ৰাজ্যত মিনিমি হিচাপেই জনপ্ৰিয়। আপুনি যদি নীলোৎপল বুলি কয় কোনেও চিনি নাপায়, কিন্তু মিনিমি বুলি ক'লে সকলোৱে চিনি পায়। মিনিমিয়ে বিগত প্ৰায় 9 বছৰ ধৰি ৰেপ সংগীতৰ কাম কৰি আছে, আৰু মিনিমিয়ে শেহতীয়াভাৱে আন এটা প্ৰজেক্টৰ মানে কৰি আছে, আৰু সেইটো হ'ল মানে বৰভাগৰ যিটো ভয়াৱহ বান সমস্যাত বৰভাগ প্ৰতি বছৰে জুৰুলা হৈ আছে, বৰভাগৰ লগতে নলবাৰীৰো বিভিন্ন অঞ্চল। আৰু এই বানপানীক লৈ মিনিমিয়ে ইতিমধ্যেই এটি গান লৈ আহিছে। অকল মিনিমি নহয়, মিনিমিৰ নেতৃত্বত প্ৰায় 6জন ৰেপাৰে এটি আচলতে প্ৰায় 7 মিনিট দৈৰ্ঘ্যৰ এটা গান তেওঁলোকে তৈয়াৰ কৰি উলিয়াইছে, আৰু অতি শীঘ্ৰে সেই গানটো তেওঁলোকে আচলতে ইউটিউব যোগে হওক বা ছ'চিয়েল নেটৱৰ্কিং ছাইটত তেওঁলোকে এৰি দিব। আচলতে তেওঁলোকে এই গানটোৰ জৰিয়তে ৰজাঘৰীয়াক আচলতে তেওঁলোকে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে যে বানপানীৰ সমস্যা সমাধান কৰা হওক। বৰভাগৰ যিটো দুহুতিমুখৰ শ্লুইচ গেটটো আজি বিগত প্ৰায় 24 বছৰেই
আজিও স্থাপন নহ'ল। প্ৰতি বছৰেই ৰজাঘৰীয়ে এই ষ্টুডিঅ'টো স্থাপন কৰি বৰভাগক বান সমস্যাৰ পৰা মুক্ত কৰাৰ আশ্বাস দি আহিছিল, কিন্তু এয়া আজিলৈকে পূৰণ নহ'ল। তাৰ আচলতে সেই কথাখিনিকেই তেওঁ সুন্দৰ ৰূপত প্ৰতিবাদ কৰি তুলিছে। মই যদি সম্ভৱ হয় মিনিমিৰ পৰা গানটোৰ কিছু অংশ আচলতে টিজাৰ হিচাপে কিছু অংশ মিনিমিৰ পৰা মই আপোনালোকক শুনাবলৈ বিচাৰিছোঁ। এই গীতটোৰ আচলতে মই আপোনাকো ধন্যবাদ দিম, কাৰণ আপুনি এটা সবল নেতৃত্ব লৈ আহিছে। আপুনি এটা কণ্ঠ, আপোনাৰ কণ্ঠটো বিৰাটে আপুনি মানে সকলোৰ আগত প্ৰকাশ কৰি আহিছে এই বিষয়টো লৈ। দুখুটিমুখৰ যিটো চুইচ গেট, সেইটো আমি সকলোৱে বিচাৰোঁ। বৰভগীয়া ৰাইজৰ দুখ দুৰ্দশা আচলতে আদি অন্ত নাই। আমাৰ বানপানীত যোৱা বিগত 3 বছৰ ধৰি আমি আহুকাল বহুকাল দেখি গৈছোঁ। আমি যিটো ৰুমত বহি আছোঁ সেইটো ডুব গৈ আছিল আচলতে। তো মই এই যিটো গীত বনাইছোঁ, আমি নলবাৰীৰ 6জন ৰেপাৰ আছে, লগতে আৰু গোটেই নলবাৰীৰ আচলতে হিপ হপ কালেক্টিভ। আমি 6জন ৰেপাৰ যদিও আছোঁ গানটোত, কিন্তু গোটেই হিপ হপৰ নলবাৰীৰ যিখিনি ল'ৰা ছোৱালী আছে গোটেইখিনিয়ে জড়িত আছে। মানে সকলো শ্বুটিং সকলো নলবাৰীতে গোটেইখিনি নলবাৰীত। আমি গানটো ৰেকৰ্ডিং কৰিছোঁ দীপক দাস দাৰ ষ্টুডিঅ'ত। দীপক দাস দাই আমাক বহুত হেল্প কৰিছে সেইটো ক্ষেত্ৰত। নলবাৰীৰ এটা থলুৱা ষ্টুডিঅ' য'ত আমি বিশ্ব মানে কোৱালিটিৰ এটা সংগীত তৈয়াৰ কৰিব পাৰোঁ, সেই সুবিধা দীপক দাই কৰি দিছে। লগতে যোনটো গান বিট প্ৰডিউচ কৰিছে আৰু মিক্স মাষ্টাৰ কৰিছে আগ্নেয়া, গীতটো আচলতে বান সমস্যাৰ ওপৰত যিটো কাম কৰিছোঁ এইটো আচলতে নিজৰ থলুৱা এটা মোৰ মানে প্ৰকাশ কৰিবলৈ এটা মাধ্যম হিচাপে কৰিছোঁ। এই ক্ষেত্ৰত মই পংকজ দাকো মানে মোৰ ধন্যবাদ দিম, কাৰণ তেখেতে এই বিষয়লৈ আজি বিগত বহু বছৰ ধৰি মাত মাতি আহিছে। এজন সংবাদকৰ্মী হিচাপে নহয়, বৰভাগৰ এজন মানে চিটিজেন হিচাপে, ৰেছপনচিবল নাগৰিক হিচাপে তেখেতে যিটো এটা আমাক পুজ দি আছে। বৰভগীয়া গ্ৰুপ এটা আছে আমাৰ, তাতো তেখেতে বাৰে বাৰে উত্থাপন কৰিছে। ভাবিলোঁ যে বৰভাগৰ যিহেতু মই নিজেই প্ৰত্যেক বছৰে এটা এই দুৰ্যোগত ভুগোঁ, মই নিজে ভুক্তভোগী। আমাৰ এই যিটো ৰুমত বহি আছোঁ সেইটোৱে তল যায়। মই ভাবিলোঁ আমি কিয় নকৰোঁ এই যে এই ৰেপৰ সংগীতৰ জৰিয়তে, যিহেতু প্ৰতিবাদী, ৰেপ সংগীতটোৱে বিপ্লৱী। মই ভাবিলোঁ নলবাৰীৰ গোটেই কালেক্টিভ হৈ আমি গোটেই হিপ হপাৰ বোলে যিমান ৰেপাৰবোৰ আছোঁ সকলোকে এটা কালেক্টিভ হিচাপত লৈ গানবোৰ বনাওঁ। তো আমি 6জন ৰেপাৰে বেচিকেলি গানটোত আমি কণ্ঠদান। 6জন ৰেপাৰ নলবাৰী, গোটেই কেইজন নলবাৰী, আৰু চবেই বেলেগ বেলেগ জেগা ৰিপ্ৰেজেণ্ট কৰিছে। এতিয়া মই যেনেকৈ বৰভাগৰ মোৰ নিজৰ দুখ দুৰ্দশাৰ কথা কৈছোঁ, আমাৰ এজন ৰামপুৰৰ ৰেপাৰ আছে চাইক্লন NJ বুলি, নৱজ্যোতি। তো সি তাৰ যিটো জেগা, তাৰ ৰামপুৰ, মুকালমুৱা, এই কাপলাবৰী, সেইবোৰ অঞ্চলৰ যিবোৰ দুৰ্দশা সেইবোৰৰ কথা কৈছে। দেন আমাৰ টাউনৰ ৰেপাৰ আছে নেনো আইচ আৰু আমাৰ লৰ্ড মিউজিক, দেন নয়ন, শ্ৰিয়ান। বৰভাগক লৈ লিখা অলপ গাই দিয়া। ঠিক আছে, মই এনেকৈ ষ্টাৰ্ট কৰিছোঁ গানটো। নামোতে পৰিচয় বানে ধোৱা বৰভাগ, প্ৰত্যেক বছৰে আমাক পানীয়ে কৰে বৰবাদ। খেতি বাতি নষ্ট গোটাই ঘৰখান মোৰ ডুব যায়, পাকা ৰাস্তা ঘাট হলিয়ে উন্নতি নুবজয়। ইয়াতে পাগলা দিয়া বল্লা আৰু নুনাই কৰে তাণ্ডৱ। ভাই টিভিত দেখা নিউজ নহয় এগলা মোৰ বাস্তৱ। ইতে আছিল আঠুক লেগি ইতে পালাক গলক লেগি, ভাই এইখান বিতেলমিৰ কেইটা লাগব ফুল ষ্টপ। আমাৰ অঞ্চলৰ খাটি খোৱা জনতাৰ হৈ যন্ত্ৰণা, বেপাৰ বনিজ ডুবি থাকে, স্কুল কলেজ অন্ধকাৰ, চুইচ গেট দিব বুলি চৰকাৰে কৈ দুখুটি মুখত। কতই কলাক মেল মিটিঙত, কতই লেখে ফেচবুকত, তথাপিতো আজিক লেগি নেটখিলো মই খুটা এটা। কেইটাবা দেখো মনত খুব এটা দুটাৰ শুনোৱাল। আমি কেইজনে কি কৰিছোঁ যে আমি সকলোৱে বেলেগ বেলেগ জাগা ৰিপ্ৰেজেণ্ট কৰি এটলিষ্ট নলবাৰীৰ গোটেইখিনি সমস্যা যাতে টাউনৰ পৰা আদি কৰি চামতাৰ পৰা গোটেই অঞ্চলবোৰ যাতে কাভাৰ কৰিব পাৰোঁ, এই গীতটো তাৰমানে আমি সেইটো মানুহতে লিখি উলিয়াইছোঁ। এই গীতটোৰ হুকলাইনটো অলপ গাই দিছোঁ। জাগা বাইহত জাগা, মথাউৰি বনোৱা, উঠা বাইহত উঠা, বানপানী ৰখোৱা। জাগা বাইহত জাগা, মথাউৰি বনোৱা, উঠা বাইহত উঠা, নলবাৰী বচোৱা। মোৰ নিচিনা ডেকা ল'ৰাই নামেতলি ইগলা কথাত লৈ কি লাভ, এডুকেশ্যন কৈ কি লাভ দূৰৰ পৰা। আচলতে এনেদৰে নীলোৎপলে মিনিমিয়ে বৰভাগৰ বান সমস্যাক তেওঁৰ ৰেপ সংগীতৰ জৰিয়তে আচলতে তুলি ধৰিছে। তোমাক এটা কথা সুধিব বিচাৰিছোঁ, পৰৱৰ্তী তোমাৰ প্ৰজেক্ট কি? বানপানীটো তুমি কৰিলা, আৰু তুমি কোন কোন শিল্পীৰ লগত এনেকুৱা কাম কৰি আছা আৰু কি কি কৰি আছা? মানে প্ৰখ্যাত শিল্পী কোনোবা লগত কাম কৰিছানে তুমি? হয়, মই মানে প্ৰখ্যাত শিল্পীৰ লগতো কাম কৰিছোঁ, আৰু যিবোৰ উঠি অহা প্ৰজন্ম তেওঁলোকৰ লগতো কাম কৰি আছোঁ। এতিয়া মেইন ষ্ট্ৰীম হিচাপত কাম ক'বলৈ গ'লে মোৰ হাতত চিনেমা আৰু শ্বৰ্ট ফিল্মৰ কাম কেইবাটাও আছে। তাৰ ভিতৰত ৰিচেণ্টলি এটা নৰকাসুৰ বুলি আমি এটা প্ৰজেক্ট কৰিছোঁ, গোটেই আকৌ সেইটোও থলুৱা প্ৰজেক্ট আছিলে। আপোনালোকে চাব পাৰিব, ইউটিউবত ৰিলিজ হৈছে। চিন্ময় বৰ্মাৰ পৰিচালিত এখন খুব ধুনীয়া এখন নিঅ' নয়ৰ বুলি ক'ব লাগিব এখন শ্বৰ্ট ফিল্ম, তাতো আমি কাম কৰিছোঁ। নেক্সট পৰৱৰ্তী সময়ত মোৰ চিকাৰ চিনেমাখনত জুবিন দাৰ লগত এটা গান আহি আছে। তো তেখেতৰ লগতো মই লং টাইম কলেবৰেটৰ, এইটো মানে এটা দুটাকৈ কাম কৰি আছোঁ। জুবিন দাই মানে এতিয়া স্বীকৃতি দিছে অলপ চলপ ৰেপক। আৰু তাৰপিছত মোৰ আৰু কেইখনমান চিনেমাৰ কাম আছে। কেইখনমানৰ কথা একচুৱেলি মই এতিয়া ক'বও নোৱাৰোঁ, কাৰণ নামবোৰো এতিয়ালৈকে মানে হেৰি হোৱা নাই, ফাইনেলাইজ হোৱা নাই।
তো তেনেকুৱা প্ৰজেক্ট কিছুমান আছে আৰু নিজা মোৰ কাম বহুত আছে। এটা কথা দেখা গৈছে কিন্তু ৰেপ সংগীতটো আজি বিগত 9 বছৰ ধৰি তোমালোকে চৰ্চা কৰিছে, কিছু ৰাইজৰ মাজত জনপ্ৰিয় হৈছে, বিশেষকৈ ইউথ যিখিনি ইউথ আছে ইউথৰ মাজত খুব জনপ্ৰিয় ৰেপ সংগীতটো। কিন্তু ৰেপ সংগীতক যে সাধাৰণ মানুহৰ পৰা কিছু দূৰত আছে, আচলতে ইয়াৰ মানে কাৰণটো তুমি কি ভাবা? প্ৰচাৰ বিমুখ হৈ আছে নেকি আজি ৰেপ সংগীতটো? মই ভাবোঁ যে আমাৰ মানে ৰেপাৰখিনিৰ কোনোবাখিনিত আমাৰ মানে এটা ব্ৰিজ গেপ হৈ আছে। আমাৰ কি হয়, যিখিনি আমাতকৈ ডাঙৰ, আমাতকৈ বয়োজ্যেষ্ঠ ব্যক্তিসকলে তেওঁলোকে ৰেপ সংগীতটো ইমান আদৰি নোলোৱাৰ কাৰণটো হ'ল যে আমাৰ হয়তো গীতবোৰত আমি ইমান তেওঁলোকক হয়তো সেই বস্তুটো দিব পৰা নাই, যে যিটো আমি তেওঁলোকৰ মানে তেওঁলোকে এটা বিচাৰে কি, তেওঁলোকে গানবোৰ বিচাৰে যে এটা চিন্তাৰ খোৰাক জগাওক, তেওঁলোকে গানবোৰ বিচাৰে যে এটা সহজ সৰল ধৰণৰ ধাৰাত যাওক। মই সেইকাৰণে একচুৱেলি আচল কথাবোৰত মাত মাতিবলৈ এতিয়া আগবাঢ়িছোঁ। যে এতিয়া ধৰক এই বানপানী গীতটো, বানপানীৰ সমস্যাটো অকল আমি ইউথখিনিয়ে নুভোগোঁ, বানপানীৰ সমস্যা সকলো স্তৰৰ মানুহে ভোগে। আৰু মই ভাবোঁ যে এনেকুৱা ধৰণৰ যদি গান বনাওঁ, এনেকুৱা ধৰণৰ কনচিয়াছ প্ৰজেক্ট বনাওঁ যিবোৰ আচলতে খাটি খোৱা মানুহখিনি দুখ দুৰ্দশাত পৰে, নিশ্চয় আমি ছাপোৰ্ট পাম। তো সেইখিনিত আমাৰ কৰণীয় বহুত কাম আছে। বানপানী বুলি নহয়, অসমত আৰু বহুত সমস্যা আছে। এতিয়া আমাৰ ডেইলি ৱেজাৰ যিখিনি শ্ৰমিক আছে তেওঁলোকৰ মজুৰি কম, বা আমি গুৱাহাটীতো কিমান সমস্যা দেখোঁ। গুৱাহাটীত জলমগ্ন অৱস্থাত থাকে, এজাক বৰষুণ দিলে তাত পানী হয়। বা গুৱাহাটীৰ যিবোৰ ভাড়া ৰুমৰ চাব আপুনি, মহম্মদ আলী ভাড়া ৰুমত কিমান ভাড়া লয় আজিকালি। সেইবোৰ বিষয়ত লৈ যদি মাত মাতো, নিশ্চয় তেতিয়া সকলো প্ৰকাৰৰ অডিয়েঞ্চে। তাৰমানে তুমি এইটো কথা ক'ব বিচাৰিছা, যদি মানে তোমালোকৰ সংগীতে যদি সাধাৰণ ৰাইজক চুই যাব পাৰে, সাধাৰণ ৰাইজৰ যিখিনি কথা তোমালোকৰ সংগীতত যদি প্ৰকাশ পায়, নিশ্চিতভাৱে আঁকোৱালি ল'ব। আমি তাৰমানে এনেকুৱা দেখাব নালাগে যে আমি হানি সিঙৰ লেভেলত এতিয়া যাব নালাগে, তাৰমানে বুজি পাইছে ন? আমি প্ৰথমতে খাটি খোৱা মানুহৰ দুখ দুৰ্দশা, আমাৰ নিজৰ ভুক্তভোগী হিচাপে আমাৰ যিবোৰ প্ৰব্লেম আছে মানসিক, এতিয়া চাব যুৱ প্ৰজন্মৰ মানসিক প্ৰব্লেম বহুত আছে। এতিয়া মেণ্টেলি মানুহ বহুত হেপী নহয়, বহুত ডিপ্ৰেশ্যনত থাকে, বহুত কিবা কিবি হতাশাত থাকে। আৰু প্লাছ নিচা হেৰিটো বাঢ়িছে, নিচাসক্ত হৈ যায় আজিকালি, দেন নিচা মুক্তি কেন্দ্ৰত গুচি যায়। তো এইবোৰ যিবোৰ ছ'চিয়েল ইছ্যু, যিবোৰ আমি যুৱ প্ৰজন্মও ফেচ কৰোঁ, যুৱ প্ৰজন্মৰ পৰা কোনোবাখিনিত বয়োজ্যেষ্ঠসকলেও আকৌ মানে এটা ইফেক্ট পায়। তো এইবোৰ বিষয়ত যেতিয়া আমি মাত মাতিম, ৰেপটোক এটা অকল সংগীতৰ মাধ্যম নহয়, অকল বিপ্লৱ আৰু প্ৰতিবাদ লগতে সংগীত, এই তিনিটা যেতিয়া মিলি যাব, তেতিয়া মই ভাবোঁ যে নিশ্চয় মোৰ এটা আশা আছে, আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিখিনি, আমাৰ খুৰাহঁত দাদাহঁতে সকলোৱে আদৰি ল'ব। তোমালোকৰ শ্ৰমটো সাৰ্থক হ'ব। একজেক্টলি, মই সেইটোৱে বিচাৰোঁ। আমি নীলোৎপল লকৰলৈ তথা মিনিমিলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মিনিমিয়েই আচলতে সাধাৰণ কোৱাৰ ধৰণে সাধাৰণ ৰাইজৰ দুখ দুৰ্দশা তেওঁৰ যি সাংগীতিক যাত্ৰা ৰেপ সংগীতৰ জৰিয়তে তাত তেওঁ স্পষ্ট ৰূপত প্ৰতিবাদ কৰি তোলক, আৰু ৰেপ সংগীতক ৰাইজে আদৰি লওক। ধন্যবাদ।